মই ইতিমধ্যে ঘোষণা কৰিছোঁ যে মোৰ পৰৱৰ্তী সংগ্ৰাম মই মোৰ গৃহস্থলী ছিজন গ্ৰামৰ পৰা আৰম্ভ কৰি অসমৰ সংখ্যালঘুৰ মাজৰ বিভিন্ন আৰ্থ সামাজিক ৰাজনৈতিক শৈক্ষিক সমস্যাবিলাক লৈ মই যুঁজিছোঁ, সংগ্ৰাম কৰিছোঁ আমচুত থাকোঁতে। আৰু কিবা এটা মন লৈ মই গৈছিলোঁ এই মানুহখিনিৰ সমস্যাখিনি স্থায়ীভাৱে সমাধান কৰা। আৰু বাকীখিনি আপোনালোকে সংবাদ মাধ্যমে গমেই পায় যে মোৰ জীৱনৰ লগত কি ঘটিলে আৰু কি ঘটালে। গতিকে সেই কথাখিনি মই ৰাইজৰ মাজলৈ লৈ গৈ আছোঁ আৰু ৰাইজক মই আলোচনা কৰিছোঁ ৰাইজৰ মাজত। যিহেতু মই ছিজন গ্ৰামৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু মোৰ মানে সংগ্ৰামৰ দ্বিতীয় ইনিংছটো মই ছিজন গ্ৰামৰ পৰাই কৰিম। গতিকে মই ছিজন গ্ৰামবাসী ৰাইজৰ লগত এই বহুত এটা ডাঙৰ সমষ্টি, প্ৰায় 100 কিলোমিটাৰতকৈ অধিক এটা সমষ্টি, গোটেই বঙাইগাঁও জিলাখনকে সামৰি লৈছে সমষ্টি। গতিকে প্ৰত্যেকটো অঞ্চলত ৰাইজৰ লগত গৈ আছোঁ, ৰাইজক কথা পাতি আছোঁ, মোৰ লগত কি ঘটনা ঘটিলে এই কথাখিনিও কৈ আছোঁ। আৰু সংখ্যালঘু সমাজৰ আগন্তুক দিনবিলাকত কি সমস্যা আছে, এই সমস্যাবিলাক লৈ আমি কেনেকৈ আগন্তুক দিন ৰাজনৈতিকভাৱে ফাইট দিব পৰা যায়, অসমৰ সাম্প্ৰতিক পৰিস্থিতি সংখ্যালঘুসকলৰ যি নিৰ্যাতন চলি আছে এই নিৰ্যাতনবিলাক কেনেকৈ ৰোধ কৰিব পৰা যায়, এই কথা বাৰ্তাবিলাক বিধানসভাৰ মজিয়ালৈ লৈ যাব লাগিব। গতিকে কেনেকৈ লৈ যাব পৰা যাব, কেনেকৈ আমি নিৰ্বাচনত কেনেকৈ অৱতীৰ্ণ হ'লে এই কথাখিনি আমাৰ আগবাঢ়িব, গতিকে সকলো কথা বাৰ্তাবিলাক আমি ৰাইজৰ লগত পাতি আছোঁ। ৰাইজে যথেষ্ট সঁহাৰি দিছে। নিশ্চিতভাৱে খুব কম দিনৰ ভিতৰত আপোনালোকে গম পাব, যিহেতু মই ৰাজনৈতিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নিৰ্বাচন ছিজন গ্ৰামত খেলিম। গতিকে কম সময়ৰ ভিতৰতে মই মোৰ ৰাজনৈতিক সিদ্ধান্ত মই গ্ৰহণ কৰিম আৰু ৰাইজক জনাই দিম। আৰু মই আশা কৰিম যে ছিজন এটলিষ্ট অসমৰ সংখ্যালঘু জনগণৰ সমস্যাখিনি ৰাজনৈতিকভাৱে দাঙি ধৰিবৰ কাৰণে বা ৰাজপথতে হওক বা আইনগতভাৱে দাঙি ধৰিবৰ কাৰণে ছিজন গ্ৰামবাসী ৰাইজে, ছিজন গ্ৰামৰ ভোটাৰ ৰাইজে, মোৰ গৃহ সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজে অন্ততঃ এইবাৰ মোৰ ক্ষেত্ৰত তেওঁলোকে এটা বিবেচনা কৰিব বুলি মই আশা কৰিছোঁ। আৰু সেই আশালৈয়ে ছিজন গ্ৰামবাসী ৰাইজৰ ওচৰলৈ মই গৈ আছোঁ।